Hello everyone, welcome back to the channel Parth Pratim Majumdar. Yes, আজি আমি কথা পাতিম হাউ টু ক্লিয়াৰ আছাম চিডাবলি 2026। এইটোৱে ৰাইট টাইম হয়, একদম সঠিক সময় হয় য'ত আপুনি আপোনাৰ প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰিব পাৰে চিডাবলিৰ কাৰণে বা জেডাবলিৰ কাৰণে বা নিটৰ কাৰণে। ঠিক আছে, যিহেতুকে আমাৰ চেনেলটো স্পেচিফিকেলি চিডাবলিৰ কাৰণে হয়, চ' মই চিডাবলিৰ কথা পাতি আছোঁ, বাট ইয়াত জেডাবলিখিনিও একেলগতে প্ৰিপাৰেশ্যন কৰিব পাৰিব, একো প্ৰব্লেম নাই, মই সেইখিনি কথাও ক'ম। এণ্ড যিহেতুকে বহুখিনি ষ্টুডেণ্টছে অলৰেডি আমাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কাউন্সেলিং আমাৰ হৈ গ'ল, এতিয়া ষ্টুডেণ্টছখিনিয়ে হয়তো স্পট এডমিশ্যনৰ কাৰণে হয়তো ৱেইট কৰি আছে। চ' যিখিনি ষ্টুডেণ্টছে পাইছে কংগ্ৰেচুলেশ্যনছ টু দেম, যিসকলে নাই পোৱা তেওঁলোকৰ হতাশ হ'ব নালাগে, দেৰ আৰ লট অফ অপৰচুনিটিজ। কি কি আছে অপৰচুনিটি, আমি আজি সেইখিনিৰ বিষয়ে কথা পাতিম ডেফিনেটলি। ঠিক আছে, তাৰে আগতে এইখিনি আমাৰ ক্লাছৰুম প্ৰগ্ৰেমৰ ষ্টুডেণ্ট আছিলে যিসকলে পাইছে। মই তেনেকৈ একো ভিডিঅ' বনাব পৰা নাই, বাট ডেফিনেটলি এইটো ভিডিঅ'ৰ মাধ্যমেৰে মই জনাব বিচাৰিছোঁ যে আমাৰ যিখিনি ষ্টুডেণ্ট আছিলে ACTS বেটছ 2025-ৰ যিখিনি আমাৰ ষ্টুডেণ্ট আছিলে তেওঁলোকে সক্ষম হৈছে AEC CSE, AEC চিভিল বা AEC কেমিকেল বা AEC মেকানিকেল বা JEC মেকানিকেল বা JEC চিভিল, জিষ্ট, BBC BVC, GEC DEC DU বা GU বা আমাৰ এনি ইনষ্টিটিউট যিখিনি ক'ব গ'লে আমাৰ আছে আমাৰ ক্লাছৰুম প্ৰগ্ৰেমত ক'ব গ'লে তেওঁলোকে আল্টিমেটলি সক্ষম হ'বলৈ মানে হৈছে আৰু। ঠিক আছে, আমি আৰু কেইটামান ফটোজ ডেফিনেটলি ইয়াত ইনক্লুড কৰিব পাৰোঁ, বাট আমি কৰা নাই। আমি আৰু কেইটামান ফটোজ ইয়াত আমি ইনক্লুড কৰিম, এণ্ড আমি নেক্সট যিটো আমি ষ্টৰি আপলোড কৰিম, যিটো আমি নেক্সট পষ্ট আপলোড কৰিম, আপোনালোকে আৰু কিছুমান বেছিকৈ ফেচেছ দেখা ডেফিনেটলি পাব। ঠিক আছে, চ' এই গোটেইখিনি ষ্টুডেণ্টছৰ লগতে আমি জড়িত হৈ আছিলোঁ, এণ্ড এইখিনি গোটেইখিনি ষ্টুডেণ্টছে ক'ব গ'লে আমাৰ ক্লাছৰুম প্ৰগ্ৰেমৰ পৰা পঢ়ি পেলাই তেওঁলোকে আল্টিমেটলি সক্ষম হ'বলৈ পাইছে। ঠিক আছে, এণ্ড দিছ ইজ নট জাষ্ট শ্ব' অফ অৰ ছামথিং, বাট এইটোৱে হয় যে বিকজ আমি কিবা এটা এফৰ্ট দিছিলোঁ, তেওঁলোকে কিবা এটা এফৰ্ট দিছিলে, দুটাৰে এফৰ্ট মিলি কিনে কিবা এটা ভাল ৰিজাল্ট হৈছে। 90% এফৰ্ট তেওঁলোকৰে আছিলে, আমাৰ জাষ্ট 10% আছিলে যে আমি টেষ্ট চিৰিজখিনি কণ্ডাক্ট কৰোৱা, ভালকৈ সিহঁতক মেণ্টৰশ্বিপ কৰা বা আমি ছেশ্যনছবোৰ লৈ কিনে আমি তেনেকুৱাকৈ তেওঁলোকে ট্ৰাই কৰিলে, আমিও কিবা এটা ট্ৰাই কৰিলোঁ। ঠিক আছে, হোৱাট উই উইল ডিছকাছ ইন টুডেজ ভিডিঅ', হোৱাই টু প্ৰিপেয়াৰ, যে প্ৰিপেৰেশ্যন কৰিব কিয় লাগে, হাউ টু ক্ৰেক CWE 2026, হাউ টু চিকিউৰ এ কনফাৰ্ম চিট ইন CWE, যে এইবাৰ আমাৰ যিখিনি ৰিজাল্ট আছে আমাৰ নেক্সট ইয়েৰ যাতে ইয়াতকৈ বেছি ৰিজাল্ট হওক, নেক্সট ইয়েৰ যাতে আমি ভালকৈ কিবা এটা পাওঁ, সেইকাৰণে আমি ডিছকাছ কৰিম। ৱাই টু প্ৰিপেয়াৰ, প্ৰিপেৰেশ্যন কৰিব কিয় লাগে। ঠিক আছে, ৱাই টু প্ৰিপেয়াৰ, বেনিফিটছ, বেনিফিটছ কি কি হয়, বেনিফিটছ বহুত মানে আমি অলৰেডি গমেই পাওঁ, বাট মই তথাপিতো কৈ দিছোঁ। যদি আপুনি BTech কৰে ডেফিনেটলি আপোনাৰ 4 বছৰৰ প্ৰগ্ৰেম থাকিব, এটা প্ৰফেচনেল ডিগ্ৰী হ'ব, এণ্ড ইউ উইল গেট কেম্পাছ প্লেচমেণ্ট, যিটো সাধাৰণতে যদি আমি BSc ডিগ্ৰী কৰোঁ বা বেলেগ কিবা ডিগ্ৰী কৰোঁ আমি সাধাৰণতে সেইটো বস্তু নাপাওঁ। আমি কেম্পাছ প্লেচমেণ্ট পাব পাৰোঁ, আমি মাল্টিপল এক্সপ'জাৰ পাব পাৰোঁ। ফৰ এক্সাম্পল আমি অভাৰচিজ আমি ইণ্টাৰ্ণশ্বিপ কৰিব পাৰোঁ, মানুহে ইণ্টাৰ্ণশ্বিপ অসমত কৰে হয়নে, বা বেলেগ ষ্টেটত কৰে। অভাৰচিজ ইণ্টাৰ্ণশ্বিপৰো ক'ব গ'লে অপৰচুনিটিছ পোৱা যায়। অভাৰচিজ মানে কি, যে আপুনি ক'ব গ'লে অষ্ট্ৰেলিয়া হৈ গ'ল, তাতে আপুনি ইণ্টাৰ্ণশ্বিপ কৰিব পাৰে, তেনেকুৱা আমাৰ বেনিফিট আছে। অভিয়াছলি সকলোৰে কাৰণে নহয়, অনলি দ্য ষ্টুডেণ্টছ যিখিনি সিহঁতে এলিজিবল হয়, এণ্ড এলিজিবল কেনেকৈ হ'ব, যদি আপুনি ভাল পাৰফৰ্ম কৰে আপোনাৰ ছেমেষ্টাৰ এক্সামছখিনিত। ঠিক আছে, ইঞ্জিনিয়াৰিঙত সোমাই কিনে মটিভেশ্যন কি হয়, মটিভেশ্যন এইটোৱে হয় যে যদি আপুনি ইঞ্জিনিয়াৰিং কৰে দেন আপোনাৰ ডেফিনেটলি মাষ্টাৰ্ছ কৰাৰ কাৰণে এটা অপেনিং হৈ যায়। আপুনি যদি ইঞ্জিনিয়াৰিং কৰে আপুনি পলিটেকনিক লেকচাৰাৰ হ'ব পাৰে, যদি ইঞ্জিনিয়াৰিং কৰে আপুনি বিভিন্ন অসমৰ এক্সামছ দিব পাৰে, যদি আপুনি ইঞ্জিনিয়াৰিং কৰে তেনেহ'লে আপুনি ইঞ্জিনিয়াৰিঙৰ পৰীক্ষাসমূহো দিব পাৰে। তো যিটো এডভান্টেজ ক'ব গ'লে বাকীবোৰ ব্ৰাঞ্চৰ নাথাকে। ঠিক আছে, IQ এণ্ড EQ, IQ এণ্ড EQ কি হয়, IQ মানে হ'ল ইণ্টেলিজেঞ্চ কোৱেশ্যণ্ট, যিটো আই গেছ সকলোৱে জানে। EQ মানে কি হয়, ইম'চনেল কোৱেশ্যণ্ট। এই দুটাই বহুত বস্তু ইম্পৰ্টেণ্ট হয়, IQ ইম্পৰ্টেণ্ট হয়, EQ ইম্পৰ্টেণ্ট হয়। IQ আপোনাক লাগিব, এণ্ড IQ বঢ়াব পাৰি অকণমান, বেছি নোৱাৰি, বাট EQ ডেফিনেটলি বহুত বেছি বঢ়াব পাৰি। EQ বঢ়াব পাৰি ইম'চনেল কোৱেশ্যণ্ট, যে আপুনি ইম'চনেলি কেনেকৈ ষ্ট্ৰং হৈ থাকিব এটা প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে গোটেই বছৰটো, সেইটো EQৰ ওপৰত ডিপেণ্ড কৰে। এণ্ড EQ কেনেকৈ আপুনি বঢ়াব পাৰে ডিপেণ্ডছ আপুনি আপুনি কেনেকৈ এক্সামটো মানে লৈছে, আপুনি এক্সামটোত কি চাইছে, যে এক্সামটো আপুনি কিয় ক্ৰেক কৰিব লাগে। এক্সামটো ক্ৰেক কৰাৰ পিছত কি হ'ব সেইটোতো সকলোৱে জানে, বাট এক্সামটো কিয় ক্ৰেক কৰিব লাগে সেইটো বস্তু খুবেই ইম্পৰ্টেণ্ট হয়। কিয় ক্ৰেক কৰিব লাগে, বিকজ আপুনি এটা চিট লাগে আপোনাক ইঞ্জিনিয়াৰিং কলেজত। ছেকেণ্ড এইকাৰণে লাগে বিকজ আপুনি কেম্পাছ প্লেচমেণ্টত বহিব পাৰিব। থাৰ্ড আপোনাক এইকাৰণে লাগে বিকজ আপুনি নিজকে ডেভেলপ কৰিব পাৰিব আপোনাৰ স্কিলছ ৱাইজ, বিকজ ইঞ্জিনিয়াৰিং কলেজত ধেৰ আমাৰ ক্লাবছ আছে। ক্লাবছ মানে ডান্স কৰা ক্লাবছ নহয় মানে ক্লাবছ মানে ৰবটিক্স ক্লাব হৈ গ'ল,
ঠিক আছে, ক'ডিং ক্লাব হৈ গ'ল, ঠিক আছে, ডান্স ক্লাবো আছে ডেফিনেটলি, এণ্ড তো গোটেইখিনি বস্তু আল্টিমেটলি আছে আমাৰ, ঠিক আছে, ডিবেট হৈ গ'ল, কুইজ হৈ গ'ল, এই গোটেইখিনি ফ'ৰাম বা গোটেইখিনি আমাৰ ক্লাবছ আছে এই আপোনাৰ স্কিল ডেভেলপ কৰিবৰ কাৰণে। চ' দিজ আৰ দ্য থিংছ ইউ হেভ টু আণ্ডাৰষ্টেণ্ড। টাইম লেফ্ট, কিমান সময় বাকী আছে? 8 মান্থছ বা 240 ডেজ। এণ্ড সময় কেনেকৈ পাৰ হয় আপোনালোকে নিশ্চয় গমেই পাইছে, ঠিক আছে, সময় খুব পটককৈ পাৰ হৈ যায়। এণ্ড এইখিনি সময় যথেষ্ট হয় আপুনি জে মানে জে বেচিকেলি আমাৰ জানুৱাৰীত হ'ব আৰু এপ্ৰিলত হ'ব, এণ্ড চি যিটো এপ্ৰিলতেই হ'ব, ঠিক আছে। আগতে বাৰু বেলেগ আছিলে, আগতে আমাৰ চি জুনত হৈছিলে বা মে'ৰ লাষ্টত হৈছিলে, আজিকালি আমাৰ এপ্ৰিলৰ লাষ্টত হৈ যায়। এণ্ড হয়তো নেক্সট ইয়েৰ মাৰ্চৰ লাষ্টত যদি পাতি দিয়ে আমি শ্বক হ'ব নালাগে, ঠিক আছে। মাৰ্চৰ লাষ্টত বা এপ্ৰিলৰ ফাৰ্ষ্টতো পাতি দিব পাৰে, আমি শ্বক হ'ব নালাগে। তো সেইকাৰণে আমি বস্তুটো জানি থোৱা উচিত যে আমাৰ হাতত বহুত বেছি সময় নাই। 8 মান্থছ আছে, ধৰি থ'লোঁ 8 মান্থছ নাই বাৰু, তথাপিতো মই ধৰি দিছোঁ যে 8 মান্থছ আছে বুলি, ঠিক আছে। অ'কে, এনে এই এই 8 মান্থছতে ক'ব গ'লে নিউ ইয়েৰো আহিব, খ্ৰীষ্টমাছো আহিব, দিৱালীও আহিব, হোলীও আহিব, বিহুও আহিব, ঠিক আছে। এই 8 মান্থছতে ক'ব গ'লে আপোনাৰ কিবা হয়তো বেমাৰো হ'ব। এই 8 মান্থছত আপুনি হয়তো ক'ৰবাত ফুৰিবও যাব, ঘূৰিবও যাব, হয়নে, মুভিও চাব। চ' চাব গ'লে 8 মান্থছ আছে, 240 ডেজ, বাট যদি আপুনি ভালকৈ কেলকুলেট কৰে হয়তো 4 মান্থছ মানো ভালকৈ নাই, যদি আপুনি ভালকৈ কেলকুলেট কৰে, ঠিক আছে। চ' মই এইটো আপোনাক ডিম'টিভেট নাই কৰা, জাষ্ট প্ৰেক্টিকেল এটা বস্তু কৈছোঁ, বিকজ সময় পটককৈ পাৰ হৈ যায়, বেছি সময় নাই। এণ্ড ভাল চিট লাগিলে বেছি সময় নাই। এণ্ড যদি আপুনি এটা বছৰ দিয়ে আছে, যদি আপুনি ড্ৰপ দি আছে, যদি আপুনি এটা বছৰ দিয়ে আছে, তেনেহ'লে আপুনি জাষ্ট নৰ্মেলি এখন কলেজত ল'লে নহ'ব, আপুনি ডেফিনেটলি ভাল এখন কলেজত এণ্ড ভাল এটা ব্ৰাঞ্চত ল'ব লাগিব, যিটোকে আপুনি ফ্ৰেচাৰ নহয়, ড্ৰপাৰ হয়। ফ্ৰেচাৰ হ'লে একো প্ৰব্লেম নাই, ফ্ৰেচাৰ হ'লে বাৰু দেৰ ইজ ন' প্ৰব্লেম ইন ডেট, বাট যিহেতুকে আপুনি ড্ৰপাৰ হয়, চ' ডেফিনেটলি আপুনি মানে কিবা ভাল ডেফিনেটলি কৰিবই লাগিব। হাউ টু ক্লিয়াৰ চি দেয়াৰ আৰ মষ্ট ইম্পৰ্টেণ্ট থিংছ কি হয়? কভাৰ দ্য চিলেবাছ, চিলেবাছ কভাৰ কৰিব লাগিব। এটেম্প দ্য মক্স, এনালাইজ ইয়'ৰ উইক এৰিয়াছ এণ্ড ষ্ট্ৰং এৰিয়াছ, গম পালে কি কি উইক বা ষ্ট্ৰং এৰিয়াছ, দেন এটেম্প দ্য মক্স এগেইন। এগেইন চাব লাগিব যে উইক এৰিয়াছ কি হয়, ষ্ট্ৰং এৰিয়াছ কি হয়, এণ্ড মাৰ্কছখিনি চাওক, যদি মাৰ্কছ বাঢ়িছে নে বাঢ়াই নাই, নে চেম মিষ্টেক ৰিপিট কৰি আছে। Attempt the mocks again and repeat the process. See, this is the simple process because you don't have much time. যদি আপুনি এতিয়া ড্ৰপ দি আছে, মে বি ফুল ড্ৰপ বা পাৰ্চিয়েল ড্ৰপ, যদি ফুল ড্ৰপ হয় আপুনি কমপ্লিট প্ৰিপেৰেশ্যন কৰিব, যদি পাৰ্চিয়েল ড্ৰপ হয় আপুনি ক'ৰবাত এডমিশ্যন লৈ লৈছে এণ্ড আপুনি দেন পাৰ্ট টাইম প্ৰিপেৰেশ্যন কৰিব, ৰাইট। চ' ইন বোথ দ্য মানে পচিবল ৱেজ, যদি আপুনি ফুল টাইম ড্ৰপ দিছে দেন ইউ উইল ডেফিনেটলি হেভ টাইম, বাট যদি আপুনি পাৰ্চিয়েল ড্ৰপ দিছে দেন ডেফিনেটলি আপোনাৰ হাতত সময় কম আছে। চ' ইউ হেভ টু কভাৰ দ্য চিলেবাছ ফাৰ্ষ্ট, এণ্ড যদি কভাৰ চিলেবাছ হৈ আছে অলৰেডি দেন জাষ্ট এটেম্প দ্য মক্স, মক্স এটেম্প কৰক, নিজৰ মাৰ্কছখিনি চাওক, যিখিনি কুৱেশ্যনছ নাই পাৰা অকল সেইখিনি কুৱেশ্যনছে ভালকৈ চলিউশ্যনছখিনি চাওক, ভালকৈ চলিউশ্যনছো আমি প্ৰভাইড কৰি আছোঁ, চলিউশ্যনছখিনি চাওক, তথাপিতো নাই পাৰা আকৌ ভিডিঅ'ছখিনি চাওক, ঠিক আছে, ভিডিঅ'জ আমাৰ ইউটিউবত এভেইলেবল আছে, আকৌ নাই পাৰা দেন আমাক এপ্ৰ'চ কৰক, আমি ডেফিনেটলি হেল্প কৰি দিম, ঠিক আছে। অ'কে, হোৱাট উই অফাৰ ফৰ ফ্ৰী, চি দিছ ইজ ফৰ ফ্ৰী। প্ৰথম কথা ভালকৈ চাই ল'ব আপোনাৰ কাৰণে ফৰ ফ্ৰী আপোনাৰ কাৰণে কি কি আছে। ফ্ৰী এনৰলমেণ্ট ইন ACTS বেটছ 2006 ইফ ইউ আৰ এ প্ৰিভিয়াছ ষ্টুডেণ্ট অফ ACTS বেটছ। যদি আপুনি আগৰ আমাৰ ACTS বেটছৰ ষ্টুডেণ্ট হয় তেনেহ'লে আপুনি ফ্ৰী এনৰলমেণ্ট পাই যাব আমাৰ ACTS বেটছ 2026ত, ঠিক আছে, এইখিনি ইম্পৰ্টেণ্ট। দেন 600+ ভিডিঅ'জ ফৰ ফ্ৰী, 600+ ভিডিঅ'জ ফৰ ফ্ৰী আপুনি পাই যাব। অ'কে, জাষ্ট এ ছেকেণ্ড। অ'কে, চ' এতিয়া মই ভিডিঅ'টো অকণমান টাইমৰ কাৰণে অফ কৰি দিছোঁ, আই থিংক ইট ইজ মানে আপোনালোকে কমপ্লিট দেখা পাই যাব। চ' হোৱাট ইউ অফাৰ ফৰ ফ্ৰী ইজ 600+ ভিডিঅ'জ ফৰ ফ্ৰী, আমাৰ ইউটিউবত অলৰেডি আপলোড আছে 600+ ভিডিঅ'জ, এণ্ড ইট ইজ ৰিলেটেড টু CEE অনলি। টেলিগ্ৰাম গ্ৰুপ আছে য'ত আমাৰ ক'ব গ'লে গোটেইখিনি মেটেৰিয়েল দিয়া আছে, গোটেইখিনি আমাৰ ক'ব গ'লে কণ্টেণ্ট দিয়া আছে, য'ত আপোনালোকে ফৰ ফ্ৰী গোটেইখিনি কণ্টেণ্ট পাই যাব। কমপ্লিট ফ্ৰী মেটেৰিয়েলছ আপলোডেড ইন টেলিগ্ৰাম এজ আই ছেইড, এ হোৱাটছএপ গ্ৰুপ ফৰ CEE 2026 এক্সপিৰিয়েঞ্চ এজ ৱেল, সেইটোও আছে। 15+ ফ্ৰী মক্স আপলোডেড এণ্ড অল PYQs ইন টেলিগ্ৰাম, এই গোটেইখিনি বস্তু আপুনি আমাৰ টেলিগ্ৰামত পাই যাব। চ' টেলিগ্ৰাম জইন কৰি ল'ব, ফটোটো আমাৰ দিয়া আছে টেলিগ্ৰামৰ আজিক একাডেমি বুলি, আপুনি চাৰ্চ কৰিলে পাই যাব, একো প্ৰব্লেম নাই, বা লিংক ইন দ্য ডিছক্ৰিপশ্যন, চ' দেৰ ইজ ন' প্ৰব্লেম ইন ডেট। পাৰ্চনেল গাইডেন্স ইফ নিডেড কণ্টেক্ট ভায়া মেইল, আমাৰ মেইল দিয়া আছে ডিছক্ৰিপশ্যনত, আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে যদি আপোনাক কিবা প্ৰব্লেম হয়, কিবা গাইডেন্স লাগে, এণ্ড যদি হোৱাটছএপ নাম্বাৰ আছে দেন দেৰ ইজ ন' ইছ্যু, আপোনালোকে আমাক ষ্টিল কণ্টেক্ট কৰিব পাৰে। এণ্ড এইখিনি যিখিনি আমাৰ পেইড ষ্টুডেণ্টছ হয় তেওঁলোকেতো আমাক ক'ব গ'লে কণ্টেক্ট কৰিব পাৰে, যিখিনি ফ্ৰী ষ্টুডেণ্টছ হয় তেওঁলোকে আমাক কণ্টেক্ট কৰিব পাৰে, একো প্ৰব্লেম নাই। হোৱাট উই অফাৰ ফৰ পেইড ষ্টুডেণ্টছ, যিখিনিয়ে পে' কৰিছে তেওঁলোকৰ কাৰণে কি আমাৰ বেনিফিট আছে, বা যিসকলে হয়তো পে' কৰিব এডমিশ্যন ল'ব তেওঁলোকৰ কাৰণে কি আমাৰ আছে। ACTS বেটছ 2026 অল আছাম CEE টেষ্ট চিৰিজ বেটছ হয়।
এইটো কি হয়, এইটো আমাৰ অল আছাম CEE টেষ্ট চিৰিজ বেটছ হয়। ইয়াত আমাৰ 100+ টেষ্ট থাকিব উইথ এনচাৰ কি, সলিউশ্যন কি এণ্ড ৰিপৰ্ট কাৰ্ড। এনচাৰ কিট আমাৰ গোটেইখিনি অপশ্যনছ থাকিব, 1 A 2 B 3 C তেনেকৈ টাইপকে। সলিউশ্যন কিট আমাৰ কমপ্লিট সলিউশ্যনছ থাকিব। এই ফিচাৰটো আমাৰ লাষ্ট সমূহত নাছিলে, আমি সলিউশ্যন কি প্ৰভাইড কৰা নাছিলোঁ, বাট আমি এইবাৰৰ পৰা এনচাৰ কিৰ লগতে আমি সলিউশ্যন কিও প্ৰভাইড কৰিম, য'ত আমাৰ সম্পূৰ্ণ কুৱেশ্যনটোৰে সম্পূৰ্ণ সলিউশ্যন আমাৰ দিয়া থাকিব। ঠিক আছে, এণ্ড আপোনালোকে যি প্ৰব্লেম হয় ধুনীয়াকৈ চাই পেলাই নিজৰ প্ৰব্লেমটো ছল্ভ কৰিব পাৰিব। তেতিয়া আপোনাৰ ডাউট নাথাকে মানে যে কুৱেশ্যনটো নোৱাৰিলোঁ, একো নাই, সলিউশ্যন কিট চাই লওঁ কি দিয়া আছে। তাতে যদি কিবা ডাউট আছে দেন ডেফিনেটলি ইউ কেন কণ্টেক্ট আছ, তেতিয়াও একো প্ৰব্লেম নাই, বিকজ আমাৰ অলৰেডি হোৱাটছএপ গ্ৰুপ এণ্ড ইনষ্টাগ্ৰাম এণ্ড ফেচবুক এণ্ড ক'ব গ'লে টেলিগ্ৰাম গ্ৰুপ বনোৱা আছে। আপোনালোকে জাষ্ট য'তে হ'লেও সুধিব পাৰে, একো প্ৰব্লেম নাই। ৰিপৰ্ট কাৰ্ডো আমাক দিয়া যাব চবখিনি ষ্টুডেণ্টছৰে, যে তেওঁলোকৰ কিমান মাৰ্কছ আহিলে, কিমান ৰং কৰিলে, কিমান কাৰেক্ট কৰিলে, তেওঁলোকৰ ৰেংক কিমান হয়। ঠিক আছে, এটেম্প্ট এ ছিংগল টেষ্ট মাল্টিপল টাইমছ, বিকজ যিহেতুকে আমি আমাৰ PDF ফৰ্মেটত দিম, চ' আপুনি একো প্ৰব্লেম নাই, আপুনি আমাৰ টেষ্টসমূহ বাৰে বাৰে এটেম্প কৰিব পাৰিব। এটেম্প্ট ইন এক্সাম লাইক মেনাৰ উইথ আৱাৰ অফিচিয়েল OMR, আমি আমাৰ যিখন OMR দিছোঁ, য়েছ আমি টেলিগ্ৰামত দি দিছোঁ, হোৱাটছএপত দি দিছোঁ, আমাৰ পেইড ষ্টুডেণ্টছক বা ফ্ৰী ষ্টুডেণ্টছক আমি সকলোকে আমাৰ অফিচিয়েল OMRখন দি দিছোঁ। ঠিক আছে, এক্সাম লাইক বিহেভিয়াৰত আপুনি ধুনীয়াকৈ OMRত এটেম্প কৰিব পাৰিব। 10,000+ কুৱেশ্যনছ উইথ 100% কমন পেটাৰ্ণ, য়েছ আমি ক্লেইম কৰিব পাৰোঁ 100% কমন পেটাৰ্ণ। কমন কুৱেশ্যন মই নাই কোৱা, কমন পেটাৰ্ণ কৈছোঁ, বিকজ এতিয়ালৈকে যিমানখিনি টেষ্ট হৈছে CEEৰ বা যিখিনি আমাৰ ক'ব গ'লে PYQs আছে, বা যিখিনি ক'ব গ'লে এইবছৰত যিখিনি পৰীক্ষা হ'ল, আমাৰ যিখিনি কুৱেশ্যনছ আমি কণ্ডাক্ট কৰাইছিলোঁ, সেই কুৱেশ্যনছসমূহৰ পৰাই CEEত ক'ব গ'লে কুৱেশ্যনছ আহিছে 100% কমন পেটাৰ্ণ। ঠিক আছে, এনেকুৱা এটাও প্ৰশ্ন নাই য'ত ক'ব গ'লে যে এই কুৱেশ্যনটো আমাৰ মকত নাছিলে। গোটেইখিনি ক'ব গ'লে আমাৰ 100% কমন পেটাৰ্ণ হয়। কমন কুৱেশ্যন নাই কোৱা, বিকজ কমন কুৱেশ্যন প্ৰেডিকশ্যন কোনো দিব নোৱাৰে, মই দিব নোৱাৰোঁ, বাট কমন পেটাৰ্ণ 100% হয়। মানে কমন পেটাৰ্ণ মানে কি, ফৰ এক্সাম্পল এইটো টপিকৰ পৰা চাপ'জ এটা কুৱেশ্যন আহিছে, আকৌ সেই টপিকটোৰ পৰা এটা বেলেগ কুৱেশ্যন আহি গ'ল, একো প্ৰব্লেম নাই, বিকজ আল্টিমেটলি ডিজিটছে চেঞ্জ হ'ব। ফৰ এক্সাম্পল আপোনাক A+B সুধিলে কিবা এটা, দেন আপোনাক A+B সুধিব কিবা বেলেগকে, ঠিক আছে, ডিজিটটো চেঞ্জ হৈ যাব। অ'কে, চ' এণ্ড ইনফেক্ট আমাৰ কমন কুৱেশ্যনো পোৱা যায়, বাট আমি 100% কমন ক্লেইম নকৰোঁ, বিকজ সেইটো ৰং হ'ব। ঠিক আছে, বাট 100% কমন পেটাৰ্ণ ডেফিনেটলি। পাৰ্চনেল মেণ্টাৰ্ছ ফৰ ইচ এণ্ড এভৰি ষ্টুডেণ্ট ডেফিনেটলি আমাৰ থাকে। আমাৰ ক'ব গ'লে মেণ্টাৰ্ছ আছে, যিসকলে অলৰেডি ক'ব গ'লে IITs NITs এণ্ড AECs JECত ক'ব গ'লে অলৰেডি আছে, তেওঁলোকে অলৰেডি আমাৰ ক'ব গ'লে হোৱাটছএপ গ্ৰুপত আছে এডমিন হৈ পেলাই, বা যদি এডমিন নাই আমাৰ গ্ৰুপত মেম্বাৰ হৈ পেলাই আছে, এণ্ড আপোনালোকে ডেফিনেটলি তেওঁলোকক কণ্টেক্ট কৰিব পাৰিব। ঠিক আছে, তেওঁলোকে ইনফেক্ট আপোনালোকক কণ্টেক্ট কৰিব একো প্ৰব্লেম নাই, যদি আপোনালোকে আমাৰ বেটছত এনৰোল হয় অবভিয়াছলি। অ'কে, এণ্ড যিবোৰ ষ্টুডেণ্ট ফৰ ফ্ৰী এনৰোল হয় তেওঁলোকক আনকি আমি ৰিপ্লাই কৰি দিওঁ, একো প্ৰব্লেম নাই। ঠিক, ACTS Batch 2026. So why this is important? This is important because save your lakhs of rupees and get selected in 999. Why? Because যদি আপুনি offline admission লয়, then definitely you have to pay around lakh rupees in any coaching institute offline, or thousands and thousands of rupees obviously যদি online লয়। But here you will just get in 999. যদি আপুনি আমাৰ আগৰ বেটছৰ ফিজ চাই, আমাৰ আগৰ বেটছৰ ফিজে আছিলে 1500 টকা, য'ত আমি দি আছিলোঁ অনলি 30 টেষ্ট, বাট ইয়াত আমি 100+ টেষ্ট দি আছোঁ ইন জাষ্ট 999। মানে যদি আপুনি ভালকৈ চাই, আপোনাৰ এটা টেষ্টত 10 টকা এটাও নাই পৰা। চ' দিছ ইজ আ ৰিয়েল বেনিফিট। এণ্ড যদি আপুনি আকৌ বেনিফিট চাই কম্পেৰিজন কৰি পেলাই, আপুনি চাব পাৰে যে আমাৰ ক'ব গ'লে লাষ্ট আমি যিমান পাৰোঁ আমাৰ টেষ্ট চিৰিজ লঞ্চ কৰিছিলোঁ, আমি সলিউশ্যন কি দিয়া নাছিলোঁ, এতিয়া আমি 999ত ক'ব গ'লে সলিউশ্যন কিও দি আছোঁ। চ' দিছ ইজ আ হিউজ এডভান্টেজ ফৰ এভৰি ওৱান। অ'কে, save your time with multiple online or offline coaching, get direct selection with best strategy by our toppers. Yes, of course, because এতিয়া আল্টিমেটলি আপুনি যদি ড্ৰপ দি আছে, ডেফিনেটলি ইউ মাইট হেভ done some coaching online or offline in any institute, right? But still you are giving a drop and you are watching my video, right? Okay, so সেইকাৰণে যদি আপোনাক চিৰিয়াছলি এডমিশ্যন লাগে, যদি আপুনি চিৰিয়াছলি ক্ৰেক কৰিব বিচাৰে, দেন ডেফিনেটলি ইউ হেভ টু প্ৰেক্টিচ এ লট অফ কুৱেশ্যনছ। এণ্ড প্ৰেক্টিচ কৰিবৰ কাৰণে ইউ নিড মক্স, এণ্ড মক্সৰ কাৰণে ডেফিনেটলি উই প্ৰভাইড দ্য বেষ্ট অফ দ্য বেষ্ট মক্স ইন এণ্টায়াৰ নৰ্থ ইষ্ট। Save your energy and invest in right direction to get your dream college and branch. এনাৰ্জিখিনি ছেভ কৰিব লাগিব, বিকজ যদি আপুনি এতিয়া মাল্টিপল কোচিংছত দৌৰি থাকে, আপোনাৰ এনাৰ্জি সময়খিনি গোটেইখিনি গৈ থাকিব। চ' ইনভেষ্ট কৰক নিজৰ এনাৰ্জিখিনি কিছুমান ৰাইট ডাইৰেকশ্যনত, ৰাইট কামত, য'ত আপুনি আপোনাৰ কলেজ এণ্ড ব্ৰাঞ্চ পাই যাব পাৰে। ঠিক আছে, I am not sounding like a businessman, but yes, I sound like a mentor here, because ইম্পৰ্টেণ্ট কি হয় যে ষ্টুডেণ্টছখিনিয়ে গম নাপায়, ষ্টুডেণ্টছখিনি আমাৰ তাত কেতিয়া আহিব, যেতিয়া এক্সামৰ কাৰণে 1 মাহ থাকিব, 15 দিন থাকিব, 10 দিন থাকিব, এণ্ড তেতিয়া 100+ টেষ্ট দিয়া এনেও পচিবল নহয়। 100+ টেষ্ট আপুনি এমাহত দিব পাৰিব নেকি? আপুনি ডেইলি 3টাকে মক দিব পাৰিব নেকি? ডেইলি 3টাকে মক দিয়াটো এনেও পচিবল নহয়, বিকজ অকল মক দিলেই নহ'ব নহয়। মক দিয়াৰ পিছত ক'ব গ'লে মক দিলে আপুনি দেন আপুনি সেইখিনি এনালাইজ কৰিব লাগিব, নিজৰ মিষ্টেক্সখিনি চাব লাগিব। চ' 100 মাৰ্কছ মানে কিমান? 100 মাৰ্কছ মানে কমচে কম 3.5 মাহ।
আপুনি 3.5 মাহৰ আগত এডমিশ্যন ল'ব লাগিব। এণ্ড ষ্টুডেণ্টছখিনিয়ে মানে CWE কাৰণে পঢ়ে ফেব্ৰুৱাৰীৰ পিছত বা মাৰ্চৰ পিছত পঢ়ে, এন এপ্ৰিলতো পৰীক্ষাই হৈ যায়। ছ' এমাহৰ ভিতৰত 100+ টেষ্ট দিয়াটো এনেও পচিবল নহয়। দিছ ইজ নট পচিবল ফৰ এনি ওৱান, ঠিক আছে? ছ' সেইকাৰণে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট যে ইউ ছেভ ইউৰ এনাৰ্জি এণ্ড ষ্টাৰ্ট নাও। Sufficient to crack JEE, NEET or CEE? Yes, NEETত যিখিনি আমাৰ ফিজিক্স বা কেমেষ্ট্ৰিৰ কুৱেশ্যনছ আহে বা JEEত যিখিনি আমাৰ ফিজিক্স বা কেমেষ্ট্ৰি কুৱেশ্যনছ আহে, JEE মেইনছৰ কথা কৈছোঁ, সেইখিনি প্লাছ CEE ইউ কেন ডেফিনেটলি ক্ৰেক উইথ আৱাৰ মক্স। অ'কে, ক্লিয়াৰ? অপৰচুনিটি ফৰ ইউ, এতিয়া অপৰচুনিটি আপোনাৰ কাৰণে কি আছে? হোৱাট ইজ দ্য অপৰচুনিটি ফৰ ইউ? ভালকৈ চাই লওক, বহুত বেছি ইম্পৰ্টেণ্ট হয়, বিকজ দিছ ভিডিঅ' ইজ ভেৰি ইম্পৰ্টেণ্ট। আমি আমাৰ যিখিনি পষ্ট ৰিলিজ কৰিছোঁ বা আমি আমাৰ যিখিনি ভিডিঅ' ৰিলিজ কৰিছোঁ তাত আমি ভালকৈ ক্লিয়াৰলি কৈ দিছোঁ যে 50 ষ্টুডেণ্টছ উইল গেট এট 999, 50 ষ্টুডেণ্টছ উইল গেট এট 999, ঠিক আছে? আমাৰ অনলি 15টা ছিট বাকী আছে, আমাৰ অনলি 15 ছিটছ বাকী আছে, অলৰেডি 35 ছিটছ আমাৰ ফিল হৈ গ'ল, অনলি 15 ছিটছ লেফ্ট। তো যদি আপুনি ভিডিঅ'টো আজি বা কালি চাই আছে, হয়তো আমাৰ 15টা ছিটো খালী নাই। তো সেইকাৰণে যদি আপুনি আজি চাই আছে, ডোণ্ট ডু এনি ডিলে, আপুনি আজি এনৰোল কৰি ল'ব পাৰে। এই অফাৰটো ভেলিড কেতিয়ালৈকে আছে? 999ৰ 999ৰ অফাৰটোৰ ভেলিড আছে টিল 15 আগষ্ট 2026, 11:59:59, মানে ৰাতি 12টালৈকেও নাই ক'ব গ'লে আমাৰ আল্টিমেটলি, তাৰ 1 ছেকেণ্ড আগলৈকে আছে। এই অফাৰটো ভেলিড 15 আগষ্ট 2026লৈকে 999 থাকিব। তাৰপিছত কি হ'ব ফিজটো? তাৰপিছত আমাৰ ফিজটো হ'ব 1999 টিল 31 ডিচেম্বৰ 11:59:59। অ'কে, মানে আমি চিম্পলি ক্লিয়াৰলি এইটো বস্তু ক'ব বিচাৰিছোঁ, যিখিনি ষ্টুডেণ্টছে চিৰিয়াছলি ড্ৰপ দিম বুলি ভাবিছে, পাৰ্চিয়েল ড্ৰপ বা ফুল টাইম ড্ৰপ, তেওঁসকলে এবছৰটো নাই হাতত বাৰু, 8 মাহ আছে। এই 8 মাহত যদি আমাৰ এই 10,000টা কুৱেশ্যনছ বা এই 100টাতকৈ বেছি মক, 100টাতকৈ বেছি কৈছোঁ দেই মই, 100টা নহয়, আপুনি হয়তো মক্স 110টা, 115টা, 120টা, 130টাও পাব পাৰে, ঠিক আছে? তো সেই হিচাপত যদি আপুনি চাই, আপোনাৰ এটা টেষ্টত যদি আপুনি এতিয়া এনৰোল কৰে 999ত, আপোনাৰ 10 টকাকেও নপৰে যদি আপুনি ভালকৈ চায়। এণ্ড ইউ আৰ নট অনলি গেটিং এনচাৰ কি, ইউ আৰ গেটিং সলিউশ্যন কি এজ ৱেল, ঠিক আছে? চ' 15 ছিট আছে। আজি আপুনি যদি ভাবে যে 15 আগষ্টৰ আগত কৰিব বিচাৰিছে, দেন ডেফিনেটলি ইউ কেন এনৰোল। আফটাৰ 15 আগষ্ট যিখিনি হয়তো এইটো ভিডিঅ' চাব বা নাচাব, তেওঁসকলে কিন্তু কাইণ্ডলি ডোণ্ট টেক্সট মি উইথ দিছ অফাৰ যে 999ত দি দিয়ক, আমি আগতে গম পোৱা নাছিলোঁ, ঠিক আছে? এইখিনি বস্তু আমি খালি এলাউ কৰিব নোৱাৰিম, এইটো আমি একদম ষ্ট্ৰিক্টলি কৰি দিছোঁ। যদি আপুনি আফটাৰ 15 আগষ্ট লৈ আছে ফৰ এনি, আপুনি হয়তো গম নাপায় বা আপুনি হয়তো গম পায় বা হয়তো লোৱা নাই, এনিথিং, ঠিক আছে? বাট তেতিয়া আমাৰ ফিজ 1999 থাকিব, এণ্ড এইটো থাকিব আমাৰ টিল 31 ডিচেম্বৰ। ইয়াৰ পিছত হয়তো আমাৰ ফিজটো আৰু ইনক্ৰিজ হৈ যাব, বিকজ উই আৰ প্ৰভাইডিং কোৱালিটি মক্স, বিকজ উই আৰ প্ৰভাইডিং কোৱালিটি মক্স, এণ্ড আমি সলিউশ্যন কিয় প্ৰভাইড কৰি আছোঁ উইথ অল দ্য টেষ্ট এলং উইথ দ্য মেণ্টাৰ্ছ, চ' এভৰিথিং হেজ এ কষ্ট। সেইকাৰণে আমি হয়তো 31 ডিচেম্বৰৰ পিছত আৰু ফিজটো বঢ়াই দিব পাৰোঁ। উই আৰ নট চিয়'ৰ, আমি বঢ়াম নে নপঢ়াম এতিয়া আমি নকওঁ, বাট আমি বঢ়াই দিব পাৰোঁ। চ' ইটছ বেটাৰ ইউ এনৰোল বিফৰ 15 আগষ্ট, ইফ নট দেন বিফৰ 31 ডিচেম্বৰ। অ'কে, why us? Why ASCTS batch? We produced highest engineers in the state with right guidance and proper mentorship. Yes, আমি state engineers যিখিনি produce কৰিছোঁ সেইখিনি highest হয় in numbers, because আমাৰ ক'ব গ'লে ষ্টুডেণ্টছখিনিয়ে AC, JC, GIST, BBC, BBC যিমানখিনি ষ্টুডেণ্টছে হয়তো এতিয়া বৰ্তমান 4th ইয়াৰত আছে, 3rd ইয়াৰ, 2nd ইয়াৰ বা 1st ইয়াৰ, যিখিনি নতুনকৈ মানে ষ্টুডেণ্টছখিনি এনৰোল হৈছে, ঠিক আছে? চ' এভৰি ওৱান, মষ্ট অফ দ্য ষ্টুডেণ্টছ ইজ ফ্ৰম আৰ বেটচ, ঠিক আছে? ইন এ ৱে অৰ দি আদাৰ, হয়তো আমাৰ ক্লাছৰুম প্ৰগ্ৰেমৰ পৰা হয়তো তেওঁলোকে হৈছে, বা আমাৰ ফ্ৰী প্ৰগ্ৰেমৰ পৰা তেওঁলোকে হৈছে, বা আমাৰ হয়তো ইউটিউব ভিডিঅ' চাই পেলাই তেওঁলোকে হৈছে, বা হয়তো আমাৰ তেওঁলোকে টেষ্ট চিৰিজ দি পেলাই হৈছে, বা হয়তো তেওঁলোকে আমাৰ পৰা যিকোনো কোৰ্চ, ক্ৰেছ কোৰ্চৰ পৰা হয়তো হৈছে। চ' দিছ ইজ দ্য থিং ডেট উই হেভ প্ৰডিউচ দিছ ৰিজাল্টছ এণ্ড ইউ আৰ হেপী এবাউট ইট, ঠিক আছে? আমি সেনেকুৱা কোচিং ইনষ্টিটিউট বা মানে অফলাইন বা অনলাইন নহয় যিসকলে অকল কোৰ্চটো প্ৰভাইড কৰে, আফটাৰ দ্য ষ্টুডেণ্টছৰ চিলেকশ্যন হৈছে বা নাই হোৱা একো ছাপৰ্ট নকৰে, ষ্টুডেণ্টছৰ যদি মানে চিলেকশ্যন হোৱাও নাই তেওঁলোকৰ কাৰণে একো মানে কণ্টেণ্ট নিদিয়ে। য়েছ, ডেফিনেটলি এটা ড্ৰপাৰ বেটছ লঞ্চ কৰি দিব উইথ এ হায়াৰ ফিজ, এণ্ড তেওঁলোকে জইন কৰিব, এণ্ড গোটেই বছৰটো তেওঁলোকে খেদাব, ঠিক আছে? চ' দিছ ইজ নট দ্য কেছ ফৰ আছ। আমি ষ্টুডেণ্টছৰ এডমিশ্যন নোহোৱালৈকে আমি তেওঁলোকক গাইড কৰোঁ, মেণ্টাৰশ্বিপ কৰোঁ, ভিডিঅ'জ আপলোড কৰোঁ, অফলাইন হেল্প কৰোঁ, আমি হোৱাটছএপত হেল্প কৰোঁ, একো প্ৰব্লেম নাই। ইভেন যিখিনি ষ্টুডেণ্টছে আমাৰ লগত এনৰোল নোহোৱা নাই, আমি তেওঁলোকক আনকি হেল্প কৰিছোঁ। Our batch selection rate is higher than any institute for the state engineering colleges. It's a fact. You can verify it with your own students. যদি আপুনি এতিয়া অলৰেডি ইঞ্জিনিয়াৰ হয়, আপুনি ভেৰিফাই কৰি চাব পাৰে নিজৰ ফ্ৰেণ্ডছখিনি সুধি পেলাই। যদি আপুনি ইঞ্জিনিয়াৰ নহয়, যদি আপুনি আমাৰ ভিডিঅ' ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে, দেন ডেফিনেটলি গ' থ্ৰু আৱাৰ ভিডিঅ'জ, গ' থ্ৰু আৱাৰ পোষ্ট, গ' থ্ৰু আৱাৰ চিলেকশ্যনছ, পোষ্ট এণ্ড অল, আপুনি গম পাই যাব। While others are busy in just covering classes, we guide until admission. This is a fact. We guide until admission. And how you can check this? You can just check our videos. আমি কিমানবাৰ কি কি গাইড কৰিছোঁ কাউন্সিলিঙৰ পৰা লৈ পেলাই একদম এডমিশ্যন প্ৰচেছলৈকে এভৰিথিং, অ'কে?
এণ্ড অলৰেডি উই হেভ আপলোড অল দ্য ভিডিঅ'জ, চ' ইয়াত ক'ব গ'লে আমাৰ গোটেইখিনি ভিডিঅ'জ আপলোডেডে আছে মানে আল্টিমেটলি, চ' আমি গাইড কৰিব লগা বিশেষ একো নতুন বস্তু নাই। Get mentors who are faculty of engineering colleges, PhD pursuing students, IIT and NIT and Asians and JACNs. Yes, definitely we have all the set of team members. So everyone is a legend of their own field and their own time. Okay, in their own time. So this is our official OMR যেটো ক'ব গ'লে for free available আছে আমি আমাৰ টেলিগ্ৰাম গ্ৰুপ এণ্ড হোৱাটছএপ গ্ৰুপত দি থৈ দিছোঁ। যদি আপুনি এইটো নাই পোৱা আপুনি আমাৰ টেলিগ্ৰাম গ্ৰুপত যাওক, ডাউনলোড কৰক এণ্ড ফ্ৰী মক্সখিনি লগাওক প্ৰথমতে, একো প্ৰব্লেম নাই ঠিক, বা PYQখিনি লগাওক, একো প্ৰব্লেম নাই। অ'কে, এণ্ড দিছ ইজ দ্য শিডিউল অফ ACTS বেটছ 2026। যিসকলে ভাবি আছিলে যে আমি আমাৰ ক'ব গ'লে শিডিউলটো পাব্লিছ নকৰোঁ, আমি আমাৰ ক'ব গ'লে শিডিউলটো নিদিওঁ, চাই লওক আপোনালোকে ভালদৰে ক্লিয়াৰলি গম পাব আমি কোনটো ডেটত কোনটো পৰীক্ষা পাতিম, কি কি টপিক আছে, আমাৰ এভৰিথিং ইন ডিটেইল আছে। ফৰ এক্সাম্পল 9 আগষ্টত আমাৰ ক'ব গ'লে যিটো টপিক হৈ গৈছে এইটো ফিজিক্সৰ টপিক হৈ গৈছে, ইউনিটছ এণ্ড মেজাৰমেণ্টছ মোশ্যন ইন এ ষ্ট্ৰেইট লাইন। 10 আগষ্ট অলৰেডি হৈ গ'ল, কি আমাৰ কেমেষ্ট্ৰি টপিক আছে, চাম বেচিক কনচেপ্ট অফ কেমেষ্ট্ৰি, ষ্ট্ৰাকচাৰ অফ এটম। 16 আগষ্টত কি পৰীক্ষা হ'ব, মেথছৰ হ'ব, ছেটছ ৰিলেশ্যনছ এণ্ড ফাংচন। 17 আগষ্টত কি হ'ব, মোশ্যন ইন এ প্লেন, লজ অফ মোশ্যন। 23 আগষ্টত কি হ'ব, ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ, পিৰিয়ডিচিটি, কেমিকেল বণ্ডিং এণ্ড মলিকুলাৰ ষ্ট্ৰাকচাৰ। 24th কি হ'ব, কমপ্লেক্স নাম্বাৰছ এণ্ড কোৱাড্ৰেটিক ইকুৱেশ্যনছ। চ' এজ ইউ কেন চি আমি ক'ব গ'লে এভৰি মান্থ কভাৰ আপ কৰি আছোঁ। য়েছ, আমাৰ আৰু আছে 31 আগষ্ট, 6 ছেপ্টেম্বৰ, 7 ছেপ্টেম্বৰ, 13 ছেপ্টেম্বৰ, 14 ছেপ্টেম্বৰ, 20 ছেপ্টেম্বৰ, 21 ছেপ্টেম্বৰ, 27 ছেপ্টেম্বৰ, 28 ছেপ্টেম্বৰ, 4 অক্টোবৰ, 5 অক্টোবৰ, 11 অক্টোবৰ, 12 অক্টোবৰ, 18 অক্টোবৰ, 19 অক্টোবৰ, 25, 26, 1 নৱেম্বৰ, 2 নৱেম্বৰ। ইউ কেন চি অল দ্য টপিক্স ফ্ৰম ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথছ আমি দি থৈ দিছোঁ। এনে চবতছে ডাঙৰ বেনিফিট কি হয় যে আমি ক'ব গ'লে এটা দিনত অকল এটা টেষ্ট পাতি আছোঁ এটা টপিকত। ঠিক আছে, মানে যদি আজি ফৰ এক্সাম্পল 13 ডিচেম্বৰত আমাৰ কি টপিক হ'ব, অকল ফিজিক্সৰ টপিক হ'ব। হোৱাট ইজ দ্য 13 ডিচেম্বৰ টপিক, ডুৱেল নেচাৰ অফ ৰেডিয়েশ্যন, মেটাৰ এণ্ড এটমছ। চ' আপুনি ক্লিয়াৰলি গম পাব যে য়েছ 13 ডিচেম্বৰত ক'ব গ'লে মই ফিজিক্সৰ পৰীক্ষা আছে এণ্ড মই এইটো পৰীক্ষা এটেম্প কৰিব লাগিব। ৰিপৰ্ট কাৰ্ড পাবৰ কাৰণে, এনচাৰ কি পাবৰ কাৰণে, চলিউশ্যন কি পাবৰ কাৰণে মই এটেম্প কৰিব লাগিব। এণ্ড যদি মই এটেম্প নকৰোঁ তেতিয়াও একো প্ৰব্লেম নাই, বিকজ আল্টিমেটলি মই পিছতো এটেম্প কৰিব পাৰিম, একো প্ৰব্লেম নাই। দিছ ইজ ফ্লেক্সিবল। ঠিক আছে, এই গোটেইখিনি টেষ্ট যদি আপুনি চাই আমাৰ ক'ব গ'লে এক্সামৰ ইণ্টেনচিটিটো বাঢ়ি গৈছে। যদি আপুনি চাই 3 জানুৱাৰী কি আছে, ক্লাছ 11 পাৰ্ট 1, 4 জানুৱাৰী ক্লাছ 11 পাৰ্ট 1, 10 জানুৱাৰী ক্লাছ 11 চেপ্টাৰ 1 to চেপ্টাৰ 8 মেথছৰ। ঠিক আছে, কমপ্লিট ক'ব গ'লে দিয়া আছে। 14 ফেব্ৰুৱাৰীত চাওক কিমান দিয়া আছে, 14 ফেব্ৰুৱাৰী আল্টিমেটলি ক্লাছ 11 PCM, 15 ফেব্ৰুৱাৰী ক্লাছ 12 PCM, 21 ফেব্ৰুৱাৰী ক্লাছ 11 PCM, 20 ফেব্ৰুৱাৰী ক্লাছ 12 PCM। চিৰিয়েলি প্ৰপাৰ চিষ্টেমেটিক মেনাৰত আমাৰ ক'ব গ'লে গোটেইখিনি টেষ্ট কণ্ডাক্ট কৰোৱা হ'ব। দেন আমাৰ 28 মাৰ্চ চাওক আমাৰ ফুল টেষ্ট 1 ইজি হ'ব। দেন ক'ব গ'লে আপুনি 4 এপ্ৰিলত চাওক ফুল টেষ্ট 6 PYQ পেটাৰ্ণত হ'ব। এভৰিথিং ইজ গিভেন। আমাৰ ক'ব গ'লে 100টা টেষ্ট 2 মে'লৈকে আমাৰ দিয়া আছে। এই গোটেইখিনি টেষ্ট ক'ব গ'লে আপোনালোকে পাই যাব। এণ্ড 100 নহয়, আপোনালোকে 100তকৈ বেছিয়ে পাব, ডেট আই কেন গেৰেণ্টি ইউ। বিকজ আমাৰ যদি পৰীক্ষাটো হৈ যায় এপ্ৰিলৰ লাষ্টত বা মে'ৰ ফাৰ্ষ্ট উইকত, তেতিয়াহ'লে 100টা পচিবল হ'ব। বা যদি এক্সামটো চাপ'জ আমাৰ অকণমান ডিলে হৈ গ'ল, তেতিয়াহ'লে আপুনি 100+ পাই যাব। বা যদি ষ্টুডেণ্টছখিনি বিচাৰে যে নাই আমি 100টা টেষ্ট দিম এণ্ড আমি অকণমান টেষ্ট বেছিকৈ দিব বিচাৰিছোঁ, আমি শিডিউলটো অকণমান হয়তো শ্লাইড চেঞ্জ কৰি পেলাই আমি টেষ্টখিনি হয়তো বেছিও ৰাখি দিব পাৰোঁ। ঠিক আছে, দিছ ইজ কমপ্লিটলি আপন ইউ, দিছ ইজ এ টেণ্টেটিভ শিডিউল এণ্ড আমাৰ 100টা টেষ্টৰ কমপ্লিট শিডিউল আছে। এণ্ড যদি আপোনালোকে বিচাৰে যে আৰু অলপ বেছিকৈ টেষ্ট দিওঁ, আমি আৰু ক'ব গ'লে আৰু টেষ্ট আপোনালোকক দিয়াই দিম, একো প্ৰব্লেম নাই। ডিপেণ্ডিং আপন যদি এক্সাম লেটকৈ হয় আমি টেষ্ট দিয়ামে দিয়াম, যদি এক্সাম লেটকৈ নহয় ষ্টিল আপুনি দিব বিচাৰিছে আমি তথাপিতো আপোনালোক দিয়াই দিম, একো প্ৰব্লেম নাই। So how to enroll in ACTS batch? Fill the Google form. Link is in the description, বা link is in the WhatsApp, বা link is in the Telegram. আপোনালোকে descriptionৰ পৰা Google formত ultimately fill কৰক। যদি নাই পোৱা আমাক মেইল কৰক। আমাক চিম্পলি আপোনাৰ নামৰ সৈতে মেইল কৰক, NACTS batch 2026 লিখক, আমি আপোনাক Google form দি দিম, fill up কৰক, enroll হৈ যাওক। ঠিক আছে, যদি প্ৰব্লেম পাইছে আমাক WhatsApp কৰক in the given number description. WhatsApp কৰিব পাৰে, একো প্ৰব্লেম নাই। Thank you. Join Telegram group for all the free materials and all the notices. Join WhatsApp group as well. Thank you for watching this video. এইখিনি আছিলে আমাৰ আজিৰ এই ক্লাছটোত, আমাৰ আজিৰ এই ভিডিঅ'টোত। থেংক ইউ ফৰ ৱাচিং। এণ্ড যদি আপুনি নেক্সট ক'ব গ'লে আপোনাৰ ফটো লাগে উইথ ইয়ৰ ব্ৰাঞ্চ এণ্ড ইয়ৰ নেম এণ্ড ইয়ৰ কলেজ, ডেফিনেটলি জইন ACTS batch 2026.